বন্ধু বিদ্যালয় নামেৰে শিক্ষানুষ্ঠানত সাংস্কৃতিক অনুষ্ঠান বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী বৰাহাট 2 নং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান পৱনেশ্বৰ গোস্বামী সদানন্দ ডেকাৰ লগতে 1 নং প্ৰাথমিক বিদ্যালয় আৰু চৰিপুখুৰী মধ্য ইংৰাজী বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ উপৰিও তিনিখন বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে এই অনুষ্ঠানত অন্যহাতে তিনিখন বিদ্যালয় সংযোগ কৰি এই বন্ধু বিদ্যালয় অনুষ্ঠান নামেৰে বৃহৎ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰে উল্লেখযোগ্য যে এই তিনি বিদ্যালয়ে চৰকাৰী নীতি নিৰ্দেশনাক মানি গুণোৎসৱ তিনিবাৰকৈ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও 2 নং বৰহাটা প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ নিপুণতাৰে গঢ়ি তোলাত পৰিচালনা সমিতিৰ লগতে শিক্ষক শিক্ষয়িত্ৰীও সহায় কৰাৰ কথা প্ৰকাশ কৰে প্ৰধান শিক্ষক ধনেশ্বৰ পাটোৱাৰীয়ে বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট আসাম লোকেল নিউজ বিদ্যালয়খন 1937 চনতে স্থাপিত হয় মই এই বিদ্যালয়ত প্ৰায় আজি 12 বছৰ হ'ল 2011 চনত এই বিদ্যালয়ত মই আহি জইন কৰিছিলোঁ প্ৰায় 14 চনৰ পৰা মই প্ৰধান শিক্ষকৰ দায়িত্ব লৈ আছোঁ চৰকাৰীভাৱে সুবিধা নিদিয়া নহয় সুবিধাও কিবাকিবি পাইছোঁ তথাপিও যথেষ্ট অসুবিধা আছে যদি যিখিনি পাৰিছোঁ নিজে চেষ্টা কৰি মই সহায়কাৰী মোৰ বাইদেউ দুজনী প্ৰায় 3জনী আছে তেওঁলোকৰ যথেষ্ট হৈছে আমাৰ কমিটিৰ বিষয়সকল আৰু অভিভাৱকসকল সকলোৱে মিলি আমি বিদ্যালয়খন য'ত পৌঁছে চেষ্টা কৰি আজি এই পৰ্যায়লৈ আগবঢ়াই নিছোঁ আমি যেতিয়া এই বিদ্যালয়লৈ মই আহিছিলোঁ তেতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিচেই কম আছিল এতিয়া প্ৰায় ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বাঢ়িছে আৰু আমি এই ধাৰাটো অটুট ৰখাৰ কাৰণে আমি সদায় চেষ্টা কৰি আহিছোঁ আজি আমাৰ এই বৰহাটা 1 নং প্ৰাথমিক বিদ্যালয়ত চৰিপুখুৰী মধ্য ইংৰাজী বিদ্যালয় আৰু বৰহাটা 1 নং প্ৰাথমিক বিদ্যালয় আৰু বৰহাটা 2 নং প্ৰাথমিক বিদ্যালয় মিলি এই বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী চলি আছে প্ৰায় 3 দিন ধৰি এই কাৰ্যসূচী চলিছে আৰু আজি তৃতীয় দিনৰ শেষ কাৰ্যসূচীত এই বিদ্যালয়ৰ নৃত্য প্ৰদৰ্শন চলি আছে লগতে প্ৰাইজ বিতৰণ অনুষ্ঠিত হ'ব এই কাৰ্যসূচীলৈ আজি আমি ৰাতিপুৱা 9 বজাৰ পৰা আমি একেৰাহে কামখিনি কৰি আছোঁ এতিয়াও আমাৰ সভা চলি আছে সভাৰ পিছত আমি পুৰস্কাৰ বিতৰণ কৰিম পানীৰ বেজি